নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ মধ্যযুগৰ ভাৰত নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠ 6 ইয়াৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰোঁচোন আহা। প্ৰশ্ন ক, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? উত্তৰটো হৈছে কানাই বৰশী বোৱা শিলালিপিত তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উল্লেখ আছে। প্ৰশ্ন খ, কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰটো হৈছে মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। প্ৰশ্ন গ, ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰ, ইবন বতুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। প্ৰশ্ন ঘ, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ল খিজিৰ খাঁ আছিল চৈয়দ বংশৰ প্ৰতিষ্ঠাপক। প্ৰশ্ন ঙ, 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? উত্তৰটো হ'ল 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত লোদী বংশৰ শেষৰজন চুলতান ছিকন্দৰ লোদীক ফৰগনা ৰাজ্যৰ অধিপতি বাবৰে পৰাস্ত কৰিছিল। প্ৰশ্ন প্ৰথম ছ, কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? উত্তৰটো হ'ল আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। প্ৰশ্ন দ্বিতীয় ছ, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰটো হ'ল চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা। প্ৰশ্ন 2, চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা কি কি? উত্তৰটো হৈছে 1206 খ্ৰীষ্টাব্দত দাস বংশৰ পৰা আৰম্ভ কৰি 1526 খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী আফগানসকলৰ কেইবাটাও বংশই প্ৰায় 300 বছৰ ৰাজত্ব কৰিছিল। এওঁলোকৰ ৰজাসকলক চুলতান বোলা হৈছিল। সেয়েহে এই ৰজাসকলৰ শাসনকালক চুলতানী শাসন বুলি কোৱা হয়। চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা হৈছে দাস বংশ, খিলিজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। প্ৰশ্ন 3, কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়? উত্তৰটো হৈছে ভাৰতত চুলতানী শাসনৰ আৰম্ভণি কৰিছিল কুতুবুদ্দিন আইবাকে। তেখেত এজন তুৰ্কী মূলৰ কৃতদাস আছিল। সৰুতেই তেখেতক পাৰস্যৰ নিশাপুৰৰ কাজী এজনে দাস হিচাপে ক্ৰয় কৰিছিল। পাছলৈ কুতুবুদ্দিন আইবাকক গজনীৰ চুলতান মহম্মদ ঘুৰিৰ তাত বিক্ৰী কৰা হৈছিল। দ্বিতীয় তৰাইনৰ যুদ্ধৰ পাছত মহম্মদ ঘুৰিয়ে তেওঁৰ সেনাপতি কুতুবুদ্দিন আইবাকৰ হাতত ভাৰতৰ দখল কৰা অঞ্চলৰ শাসনভাৰ অৰ্পণ কৰিছিল। পূৰ্বতে এগৰাকী দাস আছিল বাবে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি অভিহিত কৰা হৈছিল। প্ৰশ্ন 4, মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে মহম্মদ বিন তুগলক প্ৰজাহিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। মহম্মদ বিন তুগলকে তামৰ মুদ্ৰাৰ প্ৰচলন কৰি সেইবোৰ প্ৰচলিত সোণ আৰু ৰূপৰ মুদ্ৰাৰ সমমূল্য বুলি ঘোষণা কৰিছিল। যাৰ ফলত প্ৰজাই কোনবিধ মুদ্ৰা ব্যৱহাৰ কৰিব তাক লৈ সমস্যাত পৰিছিল। তেতিয়াই কিছু দুষ্ট চক্ৰই নকল তামৰ মুদ্ৰা প্ৰস্তুত কৰি তাৰ বিনিময়ত সোণ বা ৰূপৰ মুদ্ৰা আহৰণ কৰিছিল, যাৰ বাবে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। এনে ঘটনাৰ বাবে মহম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়। প্ৰশ্ন 5, চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা। উত্তৰটো হৈছে চুলতানী সাম্ৰাজ্যৰ সীমা প্ৰতিটো ৰাজবংশৰ শাসনকালত ব্ৰহাটুতা হৈ আছিল। চুলতানসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। প্ৰশাসনৰ বাবে প্ৰশাসন ব্যৱস্থাটো বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য আদি। প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। তেওঁৰ দপ্তৰ বা বিভাগক দিৱানী ৱাজাৰত বোলে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ ইয়াতে শেষ হৈছে। অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ ইয়াৰ পাছৰ ভিডিঅ'ত দিয়া হ'ব।
তোমালোকৰ পাঠ্যপুথিৰ আন বিষয়সমূহৰ প্ৰশ্নোত্তৰ আৰু আলোচনাসমূহ চাবৰ বাবে আমাৰ শিক্ষালয় চেনেলটোৰ প্লে'লিষ্টলৈ গৈ চাব পাৰিবা। ধন্যবাদ।